মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আলোচনা কৰিম অনুশীলনী 5.3 কুৱেশ্যন নম্বৰ 1ত কি দিছে যদি এযোৰ সন্নিহিত কোণ সম্পূৰক তেন্তে সিহঁত হ'ব সে তোমালোকে জানা সম্পূৰক মানে কোণৰ সমষ্টি হয় 180 আৰু 180 ডিগ্ৰী হ'লে কি হয় এইটো ৰৈখিক জোৰীয়া কোণ হয় নিশ্চয় মনত আছে উত্তৰটো কি হ'ব ৰৈখিক জোৰীয়া কোণ ঠিক আছে যদি দুটা কোণ সম্পূৰক হয় ইহঁতৰ যোগফল কিমান ইহঁতৰ যোগফল 180 হয় সম্পূৰক মানে 180 যদি দুটা কোণ পূৰক ইহঁতৰ যোগফল পূৰক মানে যোগফলটো কিমান হয় 90 ডিগ্ৰী হয় ঠিক আছে তাৰ পিছতে হেলে কোৱেশ্চন নম্বৰ 4 এলৰ লগত এম সমান্তৰাল হয় তেনেহলে কোণ 1ৰ লগত কোণটো সমান হ'ব কি কাৰণত হ'ব কি কোণটো মানে কি কাৰণত ইহঁত মানে সমান তোমালোকৰ নিশ্চয় মনত আছে লেফট হ্যান্ড ৰাইট লেগ আৰু ৰাইট হ্যান্ড লেফট লেগ ঠিক আছে ইয়াতে আমাৰ লেফট হ্যান্ড ৰাইট লেগ কম্বিনেশ্যনটো মিলি আছে এইটো কম্বিনেশ্যনত কিহৰ আছিল আমাৰ একান্তৰ অন্তঃকোণ গতিকে এই কোণ 1 আৰু কোণটো যে কি কাৰণে সমান হয় ইহঁত আমাৰ একান্তৰ অন্তঃকোণ হয় সি অপশনটো ঠিক আছে নেক্সট আহিলে আমাৰ 5 নম্বৰ কোৱেশ্চনত ইয়াতে আমাক দিয়া আছে যে চিত্ৰৰ পৰা বাছিবলৈ দিছে কোনযোৰ আমাৰ একান্তৰ অন্তঃকোণ হয় ইয়াতে 2 ৰ লগত 3 2 আৰু 3 একান্তৰ অন্তঃকোণ হয় ঠিক আছে তাৰপিছত চিত্ৰটো চোৱা তোমালোকে a ৰ লগত b সমান্তৰাল c এডাল আমাৰ কি হয় তিৰ্যক হয় তেনেহলে y কোণৰ মান কিমান হ'ব আমাৰ ইয়াতে y কোণৰ মান হ'ব 55 ডিগ্ৰী কাৰণ ইহঁত আমাৰ অনুৰূপ কোণ হয় একে স্থলত আছে 55 ডিগ্ৰী এনসাৰ ঠিক আছে নেক্সট আহিলে নেক্সট কুৱেশ্চনটো তোমালোকে চোৱা a ৰ লগত b সমান্তৰাল c ডাল আমাৰ তিৰ্যক ইয়াতে আমাৰ y কোণৰ মান 55 এ হ'ব একচুয়ালি তোমালোকে y টো তললৈ নমাই লৈ হ'ব পাৰা কাৰণ বিপৰীত কোণ হয় তাৰ পিছতে অনুৰূপ কোণ হিচাপে আমাৰ উত্তৰটো ওলাই যাব ঠিক আছে হ'ব হয় নহয় পা y টো 55 এ হ'ব অনুৰূপ কোণ হিচাপে উত্তৰটো ওলাই আছে নেক্সট আহিলে 45 ডিগ্ৰী কোণৰ আমাৰ পূৰক কোণৰ মাপ ওলাব দিছে তো পূৰক কোণৰ মাপ কেনেকৈ ওলাবা 90 ডিগ্ৰীৰ পৰা আমাৰ মান যেটো প্ৰশ্ন আছিল মাইনাস কৰিব কোৱেশ্চন নম্বৰ 1 তে কৰিছিল 5.2 হয় নহয় তো ইয়াতে আমি কি কৰিব লাগিব 90 ৰ পৰা 45 বিয়োগ কৰি দিছো গতিকে উত্তৰটো কি হ'ব 45 এ পাবা হ'ব তাৰ পিছতে হ'ল কোৱেশ্চন নম্বৰ 9 তলৰ কোণটো কোণ তাৰ পূৰক কোণৰ সমান হ'ব লাগিব মানে কোণটো কোণক তোমালোকে দুগুণ কৰিলে 90 পাবা নাই 45 কৰিব লাগিব হয় নহয় তাৰ পিছতে তলৰ কোণটো কোণ তাৰ সম্পূৰক কোণৰ সমান তে কি কৰিব লাগিব কোণটোক দুগুণ কৰিলে 180 পাবা 90 হয় নহয় উত্তৰ 90 হ'ব তাৰ পিছতে চিত্ৰটো চোৱা তোমালোকে l ৰ লগত m সমান্তৰাল আৰু c ডাল ছেদক তেনেহলে x সমান ওলাব দিছে তোমালোকে চোৱা তলৰ যেটো 2x দেখিছা ন সেই 2x টো তোমাৰ সমান হ'ব ওপৰলৈকে কাৰণ ইহত তোমাৰ এইটো কোণটোৰ 2x হ'ব এইটো কাৰণ ইহত তোমাৰ বিপৰীত কোণ হয় নহয় গতিকে তোমালোকে জানা তিৰ্যকৰ একেফালৰ অন্তঃকোণৰ সমষ্টি 180 গতিকে x ৰ 2x প্লাস কৰিলে 180 পাবা তে 3x হলেটো ইকুৱেল 180 তো x ইকুৱেল কি হ'ব 180 ক আমাৰ 3 ৰে হৰণ কৰিব লাগিব তে আমি পাম 60 ডিগ্ৰী আনসাৰটো আমাৰ হ'বগে 60 ডিগ্ৰী ঠিক আছে তাৰ পিছত আহিলে আমাৰ নেক্সট কুৱেশ্চন চোৱা l ৰ লগত m সমান্তৰাল c ডাল আমাৰ ছেদক তেনেহলে ইয়াতে x মান কিমান হ'ব ইয়াতে তোমালোকে চোৱা x ৰ লগত 130 ইকুৱেল আছে কাৰণ ইহত আমাৰ একান্তৰ বহিকোণ হয় ৰাইট হ্যান্ড লেফট লেগ হয়নে ঠিক আছে তাৰ পিছত নেক্সট কুৱেশ্চনটো তোমালোকে যদি চোৱা l ৰ লগত m সমান্তৰাল c টো আমাৰ ছেদক তেনেহলে x মান ওলাব দিছে এই 7x কোণটো দেখিছা হেতুৰ লগত ওপৰৰ কোণটো সমান হ'ব কাৰণ ইহত তোমাৰ বিপৰীত কোণ এতিয়া এই কোণ দুটা 2x আৰু 7x কি হয় তোমালোকৰ তিৰ্যকৰ একেফালৰ অন্তঃকোণ গতিকে ইহতৰ সমষ্টি 180 ডিগ্ৰী হ'ব হয়নে তো 9x হ'ল প্লাস কৰিলে ইকুৱেল 180 ডিগ্ৰী তো গতিকে x কিমান হ'বগে 180 ডিভাইডেড বাই 9 উত্তৰটো হ'বগে আমাৰ 20 ডিগ্ৰী x মান আমাৰ হ'বগে 20 ডিগ্ৰী ঠিক আছে তাৰ পিছত আহিলে 14 নম্বৰ কোৱেশ্চন লাষ্ট কোৱেশ্চন এটো দুডাল ৰেখা পৰস্পৰ সমদূৰৱৰ্তী হলে হিহত হ'ব তে সমদূৰৱৰ্তী হিহতে কেতিয়া কথা কতে নকৰিব হয় নহয় হিহতৰ মাজৰ যেটো দূৰত্ব সদায় সমান হৈ থাকিব তে কি বুলি ক'ব আনসাৰটো সমান্তৰাল ৰেখা ঠিক আছে